আৰু এটা চবতছে ডাঙৰ কুৱেশ্যন মানে সকলোৱে মোক সুধি থাকে, বন্ধু বান্ধৱী বহুতে সুধি থাকে, তো মই ইউটিউবৰ পৰা কিমান পইচা পাওঁ। তো সকলো কম মানে ভিডিঅ'টো চাই থকা সকলো। তো হে গাইজ, ইট BS ব্লগ আৰু গুড মৰ্ণিং ফ্ৰম মাই হোম। আৰু বৰ্তমান আছো মোৰ ঘৰৰ পিছফালে দেখিছে আপোনালোকে। আৰু আজি আপোনালোকক মই মোৰ ঘৰখন আৰু মোৰ ঘৰ ক'ত, আমাৰ ঘৰৰ পৰিয়ালকেইটা সকলো দেখুৱাম। আৰু মই ইউটিউবৰ কমিউনিটি পোষ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে মোৰ বিষয়ে জানিব বিচাৰে নেকি। তো 72% মানুহে মোৰ বিষয়ে জানিব বিচাৰিছে আৰু বাকী 28% মানুহে জানিব নিবিচাৰে। তো কিয় নিবিচাৰে আই ডোন্ট ন', বাট যিবিলাকে জানিব বিচাৰে কৈ দিছোঁ, মোৰ নামটো হৈছে ভাৰ্গৱ শৰ্মা আৰু মই আমাৰ অসম ৰাজ্যৰ দৰং জিলাখন সৰু গাঁৱত বাস কৰোঁ। তো যিহেতু মই গাঁও এৰিয়াত বাস কৰোঁ, তো তাৰ কাৰণে ভিলেজ মানে গাঁৱলীয়া ব্লগ বেছিকৈ আহিব। আৰু আপোনালোকৰ যোনটো ভেহিকেল গাড়ীৰ ভিডিঅ' আহিব, কিন্তু ইমানো নহয়, মানে মই ইমান ঘূৰিব নোৱাৰোঁ, নিজৰ পাৰ্চনেল মানে বাইক চাইক নাই বুলিয়ে ক'ব লাগিব। তো যিহেতু ফাদাৰৰ বাইক হয়, কেতিয়াবা লৈ যাওঁ। তো এইটো হৈছে আমাৰ পিছফালে ঘৰ। তো যি কি নহওক, আজি প্ৰথমবাৰ দেখাইছোঁ, ঘৰৰ মানুহ পাৰিলে দেখাম। আৰু এই আমাৰ মন্দিৰৰ আগত মহাৰাজা আছিল। আৰু গাঁৱলীয়া পৰিৱেশ এয়ে চব পাই যাব মানে, আমাৰ গৰু ছাগলী হাঁহ পাৰ বঙালী হাঁহ ৰাজহাঁহ এভৰিথিং। আৰু এই আমাৰ আগফালে আছে বেৰ, মানে বেৰ বুলিয়ে ক'ব লাগিব। তো কল চল ৰুই থৈ দিছোঁ। আৰু ইফালে আমডাল লাগিছে নতুনকৈ। ইফালে আৰু গেম ধেমালতি ফুল সকলোৱে জানে, এতিয়া জমান ফুলিব। সেয়ে আৰু খেতি চেতি কৰি থাকোঁ, যিহেতু গাঁৱলীয়া পৰিৱেশত সদায় খেতিয়ে বেষ্ট। আৰু আমাৰ ঘৰত পৰিয়াল বৰ্তমান 3টা আৰু আগতে আছিল 4টা। বাহিৰত বিয়া দিয়া হৈছে আৰু বিয়া দিয়াৰ পিছত বৰ্তমান মই আৰু মা দেউতা। তো বৰ্তমান মাৰ ওচৰত যাম, মায়ে কি বনাইছে ভাত। তো ইফালে বলক ৰুমত। আৰু ইফালে আমাৰ মাদাৰ আছে। অ' মা কি আনিছা? পাৰৰ মাংস আনিছে। আৰু আমাৰ গাইছ এতিয়া আহি গৈছোঁ মোৰ ৰুমটোলৈ। তো আপোনালোকে মোৰ ৰুমটো দেখা নাই জানো, একদম চিম্পুল হয়। কিবা দেখিব পৰা, এইখন মোৰ হৈছে বিচনাখন। আৰু ইফালে বেগ চেগ আছে, 2টামান বেগ আছে। এইটো মই য'তে ত'তে লৈ যাওঁ, এইটো কেতিয়াবা বেলেগত লৈ যাওঁ। আৰু এইটো ফ্লাক্স কিতাপ আৰু এইটো কমলা টেঙা হয়, খাব পাহৰিলোঁ। এদিকে আছে আৰু এদিকে পানী বটল আৰু তাৰ জানে চাৰ্জাৰৰ কিমান কি, এদিকে হোম থিয়েটাৰ। আৰু এইটো বস্তু সকলোৱে ৰাখিব লাগে। এইটো হৈছে মই খুচুৰা পইচা যেতিয়া ৰৈ যায় না, তাতে থৈ দিওঁ। বাহিৰত দিগিৰ পৰা সম্পূৰ্ণ দেখা পায় মোৰ পৰা পৰ্দাখন ছিগি গৈছিল, তাৰ কাৰণে কিবা বেলেগ আলাই থৈ দিছে মায়ে। সেয়াই আৰু চিম্পুল গাঁও। আৰু বৰ্তমান বৈদ্য ভোক লাগছি, একো ক'ব। বন্ধুসকল খাই ল'লো ভাত চাত আৰু ফুল্লি জুচত আহি গ'লোঁ। আৰু এতিয়া যাম অলপ মানে গাঁৱত ফুৰিবলৈ। আৰু ইফালে আছে আমাৰ মানে এইটোক চৌপাৰী বুলি কয়, মজাকৈ তামোলটো কাটি কিনে শুকাই থৈ দিয়ে, মায়ে শুকাই থৈ দিছে। আৰু আমি যাব লাগে ফুৰিব। আৰু ইফালে এখন সৰু সুৰা তালখান আছে। তো শাল বুলি কয়, এইখনত কাপোৰ নাই, বহাগৰ মাহ গ'ল মানে যোৱা নাই, শেষ হ'ব। তো বহাগ বিহুৱান হৈ গৈছিল। আৰু ইফালে আছে আমাৰ মন্দিৰটো। তো বহুত কাম কৰিব লগা আছে মন্দিৰটোৰ। তো যিহেতু এতিয়া আমৰ বতৰ, তাৰ কাৰণে আমি গাঁৱত এনেই থকাত চাই আজি আম খাবলৈ আহিলোঁ। আৰু আপোনাকো দেখাম। আৰু লগত গোটাইকেইটা বন্ধু আহিছে, আমাৰ এই নিৰঞ্জন, আমাৰ নিউ ফেমিলি মেম্বাৰ, মানে ফ্ৰেণ্ডশ্বিপৰ সদায় নহয়। তো আহি গৈছে একদম জুই। আৰু এয়া আম আমি খাবলৈ আহিছোঁ, খানুই মজা একেবাৰে খাই আছে। আৰু আম পাৰিম অলপ দেৰিকৈ মানে গাইছ। আৰু আমাৰ গাঁৱলীয়া লাইফষ্টাইল এনেকুৱাই, মানে আমি যোনদিনা কাম থাকে সোনদিনাই যাওঁ, বাকীকেইদিন এনেই বেকাৰ আমাৰ কাৰণে দেই। আৰু 1 বছৰ 2 বছৰ পিছত চব বিজি হৈ যাওঁ, মানে বহুত বেলেগ লগ আছিল। তো ডাঙৰ লগবিলাকো গ'ল, মানে আমাৰ চাই ডাঙৰহঁত। তো আমিও এসময়ত এনেকৈ যাব লাগিব, এইকেইদিনা মানে জীৱন জীয়াৰ দিন। আৰু তাৰপিছত চব মানে পইচাৰ কাৰণে ভাগিব লাগিব, এইটো একদম সত্য কথা। रुको जरा सबर करो। পুৰা গাঁৱলীয়া ভাষা দি ভিডিঅ'টো। এই আমাৰ পুৰা বিজ চলি আছে। चीटिंग करता है तू, चीटिंग चीटिंग चीटिंग।
কি কৰিব আহিছে? বেলেগ পিনে যা যদি যাবা বন্ধুসকল, আমাৰ গাঁৱৰ মানে সকলো ল'ৰা ছোৱালীয়ে মিলি থাকোঁ তো অলপ জমনি হৈয়ে থাকে, আপোনালোকে চিৰিয়াছলি নল'ব। আৰু এইটোৱে আমাৰ গৌৰৱ, মানে সকলোৱে আমি মিলি থাকোঁ। তো আমাৰ গাঁৱৰ পৰিৱেশটো দেখিলে আৰু মোৰ বিষয়ে অলপ হ'লেও আপোনালোকে গম পালে। তো মই এতিয়া কৈ দিছোঁ মোৰ ইউটিউবৰ পৰা কিমান পইচা পাওঁ। তো বহুত ফ্ৰেণ্ড, বহুত বন্ধু বান্ধৱী বহুতে কয় বহুত পইচা পাওঁ বুলি, কিন্তু ইমানো আমি পইচা নাপাওঁ। তো বেলেগে বহুত পাব পাৰে, কিন্তু মোৰ ক্ষেত্ৰততো মই কৈছোঁ মই ইমান পইচা পোৱা নাই। যি কি নহওক, আৰু ইমান ভিডিঅ' দিয়া নাই, ইমান 70টা নে 60টা মই ভিডিঅ' দিছোঁ, তাৰ ওপৰত মানে ভিডিঅ' দিয়াও নাই। তো কিছুমান ভিডিঅ' নুঠোৱা আপোনালোকে নাচায়ো, তো আপোনালোকে প্লিজ মোক অলপ ছাপোৰ্ট কৰক। মানে কি ক'ম আৰু, মানে আপোনালোকে চালেহে আমি মানে ভিডিঅ' পইচা পাওঁ বা সেনেকুৱা ইনকাম হয়। তো যি কি নহওক, তো বহুত কষ্ট কৰি আছোঁ। তো এতিয়া এই ৰ'দতো ভিডিঅ' বনাই আছোঁ, বাকীবিলাক চব ফ্ৰেণ্ড গৈ দেখিছে কথা ক'বৰ কাৰণে মই ৰৈ আছোঁ। তো ভিডিঅ'টোত বহুত কিবা কিবি আপোনালোকে দেখা পালে, কিন্তু গাইজ চিৰিয়াছলি নল'বা, এনে জাষ্ট কমেডি আপোনালোকক হহুৱাবৰ কাৰণে কৰিছোঁ। তো মোৰে সকলো ফ্ৰেণ্ড হয়। তো বন্ধুসকল সেয়াই আৰু, পে'মেণ্ট মানে পইচা নোপোৱা নহয়, পাইছোঁ, কিন্তু ইমানো নহয় আপোনালোকে যিমান বিচাৰে, অলপ খুব কম। টুক টাক চলি থাকোঁ আৰু, কেতিয়াবা মাহত কেতিয়াবা আহে, কেতিয়াবা নাহে, কেতিয়াবা কোনটো মাহত নাহে আৰু কেতিয়াবা আহে, সেনেকুৱা আৰু চলি থাকিব আৰু। তো আগলৈও আগবাঢ়িবলৈ চেষ্টা কৰিম, আৰু চেষ্টা কৰিলে নহ'ব, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। তো এইটোৱে আছিল মোৰ চিম্পুল ব্লগ। তো আমাৰ গাঁওখন দেখালোঁ, মোৰ ঘৰখন দেখালোঁ। তো আমাৰ বন্ধুবিলাকৰ কাৰণে এটা প্লিজ লাইক এটা কৰি দিব, আৰু কমেণ্ট বক্সত এটা কমেণ্ট জনাই দিব। তো আজিলৈ পিছে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু অতিকৈ যদি বেছি ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। অ'কে, বাই বাই, জয় অসম।